শান্ত সৰু এখন গাঁও, সেউজীয়াৰে ভৰা একা বেকা পথ, চহকী এখন কৃষিজীৱী গাঁও, নাম নিয়াপুলি। গাৰো বসতি প্ৰধান গোৱালপাৰা জিলাৰ নিয়াপুলিৰ গাতে লাগি আছে মেঘালয়। দুধনৈৰ পৰা বৰ বেছি দূৰৈত নহয় ভেনিলাৰ গাঁওখন। দেওবাৰটো গাঁওবাসীৰ বাবে অৱসৰৰ দিন, ইঘৰ সিঘৰলৈ ফুৰিবলৈ যোৱাৰ দিন। ধৰ্মভীৰু সদৌতি সিদিনা সমবেত হয়হি গাঁওখনৰ গীৰ্জাঘৰত। নমস্কাৰ, মই অৰূপ চান্দিল্য। মোৰ ইউটিউব চেনেল অৰূপছ নৰ্থ ইষ্ট ষ্টৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আছোঁ গোৱালপাৰা জিলা। ভেনিলা বিক্ৰী কৰিয়ে লৈছে নেকি বলেৰো? মানুহৰ ভিতৰত যিখিনি কলা কলা থাকে সেইখিনিহে মূল বস্তু। প্ৰতি কেজিত কিমানকৈ দাম পায়? প্ৰতি কেজি আমি এতিয়াতো দাম আমি 20,000কে দিওঁ। 20,000কে কোৱাত লাভ বেছি নে ভেনিলাত লাভ বেছি? লাভ বেছিতো ভেনিলা ছাৰ। ভেনিলা বিক্ৰী কৰি কিমান টকা পাইছে? যোৱা বছৰ মই বিক্ৰী কৰি পেলাই 5 লাখ মান পালে। আপুনি যোৱা বছৰ ভেনিলা বিক্ৰী কৰি কিমান টকা উপাৰ্জন কৰিব পাৰিছে? মই পাইছোঁ আপোনাৰ 3 লাখ মান পাইছোঁ। আপুনি কিমান পাইছে যোৱা বছৰ ভেনিলা বিক্ৰী কৰি? 2 লাখ মান পাইছে। ইমান লাভ হয় মানে এই বছৰত 6 লাখ 7 লাখ তেনেকুৱা পাই আছে। বছৰত 6-7 লাখ টকা পায়। ভেনিলা খেতি কৰিয়ে পাইছে ন? হয়। ভেনিলা মই নতুনকে ৰুইছো এতিয়া। নতুনকে ৰুইছে ন? হয়। কিমান ৰুইছে? 150 মান হ'ব স্যাৰ। মানে 150 জোপা ৰুইছে হয় হয়। আৰু বঢ়াব নেকি? নতুনকে আৰু ৰুই আছে। আৰু আপোনালোকৰ গাঁৱত কিমান মানুহে কৰে ভেনিলা খেতি? বহুত মানুহে কৰে, ঘৰে ঘৰে আছে। ঘৰে ঘৰে আছে ন? মাত্ৰ ভেনিলাই নহয়, ৰবৰৰ পৰা আৰম্ভ কৰি ককোৱালৈ, তামোল জালুকৰ পৰা আৰম্ভ কৰি আদা হালধি, সকলো ধৰণৰ খেতিয়েই কৰে গাঁওবাসী। অসমৰ কৃষকসকলৰ আয় যথেষ্ট কম বুলি কোৱা হয়, কিন্তু গোৱালপাৰা জিলাৰ নিয়াপুলিলৈ আহিলে অসমৰ কৃষকৰ যে আয় যথেষ্ট বেছি তাৰহে এখন প্ৰতিচ্ছবি মনৰ মাজত কঢ়িয়াই লৈ যাব পাৰে। নিয়াপুলিৰ ভেনিলা এতিয়া বহুতৰ বাবে স্কুলত পৰিণত হৈছে। সেয়ে ভেনিলা খেতিৰ বিষয়ে শিকিবলৈ, বুজিবলৈ অথবা অন্য কৃষকক দেখুৱাবলৈ নিয়াপুলিলৈ সঘনে আহে বহুলোক। ভেনিলা আৰু ককোৱাৰ নাৰ্চাৰীও আছে নিয়াপুলিত। আপোনাৰতো ভেনিলাৰ এখন নাৰ্চাৰী আছে, আছে। তাত কিমান মান পুলি উৎপাদন কৰে আৰু ক'ত ক'ত বিক্ৰী কৰে? মই নাৰ্চাৰীখন চিৰাং, অৰুণাচল আৰু মেঘালয় আৰু আমাৰ লোকেলতে বিক্ৰী কৰিছে। কিমান মান বিক্ৰী কৰিব পাৰে? ডাঙৰ সৰু কথা আছে, সেইটো ডাঙৰটো 200 টকা আৰু সৰুটো 150, 100 এনেকুৱা। এক মাহত কিমান মান বিক্ৰী হয়? এক মাহত কেতিয়াবা 5,000, 4,000 এনেকুৱা। তাৰমানে আগতকে চাহিদাটো বাঢ়িছে। বাঢ়িছে। ড্ৰাই বিন ড্ৰাই কৰি পেলাই আমি সেনেকৈ বান্ধি থৈছোঁ। এটা টোপোলাত কিমানকে আছে? এটা টোপোলাত ইয়াত 400 গ্ৰাম। 300, 350 এনে গ্ৰাম আছে। ভেনিলা খেতি কৰি ঘৰ বান্ধিছে। এই যিটো কেঁচা ঘৰ হাফৱালৰ সেইটো ঘৰ আগৰ আছিল আৰু এতিয়া এইটো নতুনকে বান্ধিছে। আপোনালোকৰ গাঁৱত কিমান মান মানুহে কৰে ভেনিলা খেতি? ভেনিলা খেতি আমাৰ ইয়াত কমচে কম 130 জনে গাঁও ঘৰখন কৰি আছে এতিয়া। হয়। চব আপোনাৰ নিজৰ গছ কিমান আছে? 2500 ডাল মান। 2500 ডাল মান আছে। তাৰ পৰা কিমান মান উৎপাদন হয়? উৎপাদন আগৰবাৰ মই পাইছে 2500 জোবাৰ পৰা 2 কুইণ্টেল 60 কিলো পাইছে। মানে 2.5 কুইণ্টেলৰ বেছি পাইছে ন? কুইণ্টেলৰ বেছি এবছৰত। আপুনি কিমান টকাকে বিক্ৰী কৰিছিল? সেই টাইমত আমি খেঁচাকে বিক্ৰী কৰিছিলে 1500 টকা কৰি বিক্ৰী কৰিছিলে। তাৰপিছত অলপমান মই 50-60 কেজি হেৰি ড্ৰাই কৰি পেলাই হয় এইটো বিক্ৰী কৰিছে 20,000। এই যে ভেনিলা খেতি যে কৰে আপুনি বেলেগ খেতিতকৈ লাভ হয় নে এইটো লোকচান হয়? বেলেগ খেতিৰ কৰি মই সেইটো লাভে বুলি ভাবোঁ। তাৰমানে সেইটো ইমান কষ্ট কৰিব নালাগে। এপ্ৰিল মাহত ফুলে। এপ্ৰিল মাহত ফুলে? সেই টাইমত পুলি নিচিনাও কৰিব লাগে। মানে এপ্ৰিল মাহত ভেনিলাৰ ফুল ফুলে, হয়। তেতিয়া পলিনেশ্যন কৰিব লাগে। কৰিব লাগে। তাৰপিছতহে সেইটো পুলিটো পলিনেশ্যনটো কি মানে হাতেৰে কৰিব লাগে নেকি? হাতেৰে কৰিব লাগে, সেইটো নেচাৰেলি নহয়। হয়তো প্ৰাকৃতিকভাৱে নহয় আৰু এতিয়া হয়। এই বিনটো কেতিয়া পুৰঠ হ'ব? এইটো ডিচেম্বৰ মাহত মান হেৰি পাম আমি, ডিচেম্বৰ জানুৱাৰী। ডিচেম্বৰত পুৰঠ হ'ব। তাৰপিছত পুলি হাৰ্ভেষ্ট কৰিব পাৰিব। হাৰ্ভেষ্ট কৰাৰ পিছত শুকুৱাবলৈ কিমান সময় লাগে? আমি 2 মাহ 1.5 মাহ এনেকৈ লাগে আৰু কি শুকুৱাব লাগে। আপোনাৰ কিমান আছে গছ? মোৰ আছে
2000 মান আছে 2000 মান গছ আছে তাৰ পৰা কিমান মান হয় তাৰ পৰা 2 কুইণ্টেল মানে হয় 2 কুইণ্টেল মান উৎপাদন হয় ন এতিয়া যে ভেনিলা যে খেতি কৰিছে কেনেকুৱা লাভৱান হৈছে নে লাভ হৈছে মানে আপোনাৰ নিজৰ কেনেকুৱা লাভ হৈছে লাভ হৈছে মানে সেইটো আমাৰ হিচাপত মানে যিকোনো খেতি কৰিও মানে সেনেকাতো নাই পোৱা মানে এই নিচিনাটো নহয় হয় এইটো ভেনিলা নিচিনা নহয় আপোনাৰ কিমান হয় বছৰেকত ইনকাম ভেনিলাৰ পৰা ভেনিলা ইনকামত মানে 3 লাখ মান ডুবাই 3 লাখ টকা পায় ন আৰু 1000 মান কৰিব পালে ভাল হ'ব বুলি ভাবি আছোঁ বেছি বৰষুণ পালে বেছি গছৰ বৰষুণ পৰা এই অথবা গৰম তলবিলাক এনেকুৱা দুয়োটাই সৰি যায় ভেনিলাৰ বাবে তাৰমানে বিপদজনক বেছিকৈ পানী পালে সেইটো মানে সেই গাছবিলাক হেৰি অলপ ৰ'দ পালে সেইটো হয়। পুচি এই কিবা তলৰ পৰা হেৰি পুচি এনেকুৱা সৰি যায় আৰু কি তাৰমানে এইবাৰ তেনেকুৱা অসুবিধা হৈছে নেকি এই অসুবিধা বহুত পালে আমাৰ গাছবিলাকো বহুত পালে চব বাৰু এনেকুৱা পৰি আছে তাৰমানে এইবাৰ বৰষুণ বেছি কাৰণে অসুবিধাটো বাঢ়িছে ন হয় অসুবিধা বাঢ়িছে আৰু তাৰপিছত গাছবিলাকো পাংগাছো ধৰিলে সেয়া গাছ ৰোৱাবিলাক সেনেকৈ মৰিব ধৰিলে তাৰমানে ফাংগাছৰ ভেঁকুৰো ধৰিছে হয় পাংগাছ ভেঁকুৰ বুলি সেইটো সেয়া সেনেকৈ মৰি আছে আধা মৰি আছে সেইবিলাকৰ আমি এতিয়ালৈকেতো শিকিব পৰা নাই কি ঔষধ দিলে ভাল হ'ব সেইটোতো জনোৱা নাই আমি কৃষি বিভাগৰ লগত সুধি ল'ব বুলি তাৰমানে এইবাৰ বৰষুণ বেছি কাৰণে ফলবিলাক সৰি গৈছে আৰু ভেঁকুৰে ধৰিছে ন পুৰা ধৰিছে এতিয়া বিভাগৰ লগত যোগাযোগ কৰিছেনে আপোনালোকে বিভাগৰ লগত যোগাযোগ কৰিছে একবাৰমান আমি সেই চাৰ্চ কৰি কি ঔষধ দিলে ভাল পাব সেইটো আমি বিচাৰি আপোনাক জনাই দিম বুলি কৈছে আপোনালোকেতো জৈৱিকভাৱে কৰে গোটেই উৎপাদন হয় জৈৱিক ৰাসায়নিকটো একো ব্যৱহাৰ নকৰে নহয় এইটো ঔষধ এইটো কেমিকেল ইউজ কৰিলে পুৰি যায় আৰু যে বৰষুণ বেছি ভেনিলাৰ কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ হেৰি পৰি আছে পানী বেছি অহাৰ কাৰণে তাৰমানে বৰষুণ বেছি পৰাৰ কাৰণে বিনবিলাক সৰি গৈছে ৰ'দ বেছি থাকিলে এও বেয়া হয় ৰ'দ বেছি থাকিলেও বেয়া হয় হয়। আৰু বৰষুণ বেছি থাকিলেও বেয়া হয় মই আজি আছো গোৱালপাৰা জিলাৰ নিয়াপুলি নামৰ এখন গাঁৱত এই গাঁওখন ভেনিলা খেতিৰ বাবে বিখ্যাত গোৱালপাৰা চহৰৰ পৰা এখন গাঁৱৰ দূৰত্ব প্ৰায় 25 কিলোমিটাৰ এই বছৰ এই গাঁওখনৰ পৰা প্ৰায় 13 কুইণ্টল কেঁচা বিন ভেনিলাৰ কেঁচা বিন উৎপাদন হৈছে আৰু কৃষকসকলে জনোৱা মতে এই 13 কুইণ্টল কেঁচা বিনৰ পৰা তেওঁলোকে প্ৰায় 2.5 কুইণ্টল শুকান ভেনিলা বিক্ৰী কৰিব পাৰিব আৰু প্ৰতি কেজি ভেনিলা তেওঁলোকে প্ৰায় 20,000 টকাকৈ বিক্ৰী কৰি আছে আপুনি পোল চিষ্টেমত ভেনিলাৰ খেতি কৰিছে আমি সাধাৰণতে গাঁৱত দেখো যে তামোল গছত ভেনিলাৰ খেতি কৰে তামোল গছত বগাবলৈ দিয়ে আপুনি যে পোল চিষ্টেমত কৰিছে তাৰ ফলত কি লাভ হোৱা বুলি আপুনি ভাবে এইটো মানে এনেকুৱা বনালে লাভটো বেছি হয় আৰু কেনেকে লাভ বেছি হয় কেনেকুৱা মানে এইটো মানে বহুত পল হয় আৰু তামোল গছটোত ইমান পল নহয় আৰু তামোল গছত যিমান দিব পাৰি এনেকে পোলকে কৰিলে বেছিকে দিব পাৰি দিব পাৰে এতিয়া আমি এতিয়া যিখিনি ঠাইত আমি থিয় হৈ আছো তাত পোল চিষ্টেমত আপুনি ভেনিলাৰ খেতি কৰিছে ইয়াত কিমান জোপা আছে ভেনিলা মুঠতে ইয়াতে 140 মান বেছি হয় 140 জোপাত এনে আনুমানিক কিমান মান ঠাই হিচাপ এটা কৰি চাইছে নেকি 140 জোপাত কিমান ঠাই আছে ইয়াতে এক কঠা মান আছে নে এক কথামান আছে এক কঠাত আপুনি 140 জোপা লগাব পাৰিছে কিন্তু তামোল গছত যদি এক কঠা থাকে তাত কিমান জোপা লগাব পাৰিব সেইটো কম পাৰে ফল ধৰিছে ফল ধৰিছে কেতিয়া বিক্ৰী কৰিব পাৰিব ডিচেম্বৰ মাহত বিক্ৰী কৰা যাব গ্ৰীণ হাউচ দিলেতো বহুত বেনিফিট আছে আৰু তেতিয়া কি বেনিফিট হয় ইয়ে মানে এই পানী পৰা আৰু মানে এই পাতৰ পৰা এইবিলাক বহুত ছেফ হয় পাতৰ পৰিলে আমাৰ সেইটো ভেনিলাটো ভাঙি যায় আৰু পলটো পৰি যায় আৰু তাৰমানে গ্ৰীণ হাউচত যদি কৰা যায় তেতিয়াহ'লে আৰু পোল চিষ্টেমত যদি কৰা যায় তেতিয়াহ'লে বেছিকে কৰিব পাৰি আৰু লাভো বেছি হয় লাভ বেছি হয় আৰু এ গ্ৰেডৰ ফল বেছি ওলাব হয় এ গ্ৰেড বেছি ওলায় ভেনিলা খেতি কৰা এজন কৃষক হিচাপে আপুনি আমাক হিচাপ এটা জনাব নেকি 1 বিঘা যদি তামোলৰ গছত কৰা যায় কিমান টকা উপাৰ্জন কৰিব পাৰিব আৰু যদি পোল চিষ্টেমত কৰে তেতিয়াহ'লে কিমান টকা উপাৰ্জন কৰিব পাৰিব হয় তামোল গাছ যদি 1 বিঘাত আপুনি 1 বিঘাত 80 ডাল যদি ৰুৱে এটা তামোল গাছত আপুনি 2 জোপা কৰি ৰুব লাগিব 2 জোপা ৰুলে আপুনি এই এটা গাছৰ পৰা তামোল গাছৰ পৰা আপুনি 2 কিলো পাব
2 কিলো যদি পায় আপুনি 160 ডাল হয় হয় 160 ডালৰ পৰা আপুনি 2 কেজি কৰি হিচাপ কৰিলে কিমান হ'ব আপুনি কমচে কম ইয়াত 320 মান কেজি ওলাব আৰু তাৰমানে আমি যদি তামোল গছত বগাবলৈ দিওঁ তেতিয়াহ'লে এবিঘা মাটিত যদি আমি ভেনিলাৰ খেতি কৰোঁ তেতিয়াহ'লে তাৰ পৰা এজোপা গছৰ পৰা যদি আমি 2 কেজিকে ধৰোঁ তেতিয়াহ'লে কেঁচা ভেনিলা ওলাব 320 কেজি। কেঁচা ভেনিলাৰ পৰা শুকান ভেনিলা কিমান ওলাব? শুকান যদি সেইটো কৰিলে আপুনি 300 কেজিৰ পৰা আপুনি 320ৰ সলনি আমি 300 কেজিয়ে ধৰিলোঁ 300 কেজি আপুনি ধৰি ল'বি আৰু 300 কেজিৰ পৰা আপুনি ড্ৰাই ভেনিলা বনালে আপুনি 75 কেজি পাব আৰু 75 কেজি পাম। 75 কেজি যদি আপুনি 10,000 কৰি বিক্ৰী কৰিলেও বছৰত আপোনাৰ 7,50,000 আহিব। ফুল চিষ্টেমত কিমান টকা উপাৰ্জন কৰিব পাৰিব? পোল চিষ্টেমত যদি 1 বিঘা যদি আপুনি পোল চিষ্টেম এনেকৈ চিষ্টেমত যদি বনায় এই চিষ্টেমত যদি আপুনি পোষ্টটো বনাব তাত ইয়াত আহি যাব 500 ডাল 500 পোষ্ট বনালে আপুনি 2 জোপা কৰি 1000 ডাল আহি যাব। হয় 1000 ডালৰ পৰা আপুনি 2 কেজি কৰি ধৰিলে তাৰমানে অসমত এতিয়া যিমান ধৰণৰ খেতি কৰা হয় তাতকে সকলোতকৈ লাভৱান হোৱা খেতি এই ভেনিলা খেতি বুলি ক'ব পাৰি। হয় হয় ভেনিলা খেতি লাভৱানে সেইটো খেতি কৰিলে লাভৱানে হয়। আপোনালোকৰ এটা কৃষক উৎপাদক কোম্পানী এটা আছে, সেই কোম্পানীটোৱে নতুন কি ধৰণৰ পৰিকল্পনা হাতত লৈছে? এই পৰিকল্পনা হ'ল আমাৰ এই অহা দিনতে আমি আমাৰ চ'লাৰ ড্ৰায়াৰ বুলি কৈছে এই চ'লাৰ ড্ৰায়াৰটো আহিব 2টা সেইখিনি আমি আনি পেলাই আমি প্ৰচেছিংটো ভালকৈ কৰিব পৰা নিচিনা আগত তাৰমানে ভেনিলাৰ কাৰণে ভেনিলা কাৰণে চ'লাৰ ড্ৰায়াৰ আহিব। চ'লাৰ ভেনিলা আৰু ব্লেক পেপাৰ এইবিলাক আৰু জিঞ্জাৰৰ এইটো চব কাম হ'ব, গোটেই কামখিনি হ'ব ন? গোটেই কামখিনি হ'ব হয় চ'লাৰ ড্ৰায়াৰটো আহিলে। হয় আৰু কিবা পৰিকল্পনা আছেনে? এই পৰিকল্পনা আমি সেইটো কৰি পেলাই আমি পেকেজিং কৰি পেলাই বাহিৰ দেশত এক্সপ'ৰ্ট কৰিব পাৰিম এনেকৈ আশা কৰি আছে আৰু সেইটো কেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰিব বুলি আশা কৰিছে? এইটো কেতিয়া অহা বছৰৰ পৰা আমি এইটো বস্তুটো এই নৱেম্বৰ মাহত যদি দিয়ে আমাক অহা বছৰ আমি এক্সপ'ৰ্ট কৰিব পাৰিম বুলি আশা কৰি আছে। এজন কৃষকে ধান খেতি কৰাৰ সলনি যদি অন্য নগদী শস্যৰ খেতি কৰে যিবিলাক শস্যৰ জৰিয়তে যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব পাৰি সেই ধৰণৰ খেতি কৰিলে অসমৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব।